আজি ৱৰ্ডৰ যোনটো থিয়ৰি হয় সেইটো প্ৰায় মানে চেছ কৰিম ঠিক আছে সো তিনটা ক্লাছত আমি দেখিলো ফাৰ্স্ট ক্লাছত আমি বেসিক যোনটো আমাৰ হোমৰ ষ্ট্ৰাকচাৰ যোনটো আছে সেইটো আমি চালো ঠিক আছে সো হোমত কি থাকে সেইখিনি চালো তাৰ পিছত ইনসাৰ্টৰ সেকেন্ড ক্লাছত ইনসাৰ্ট বিলাক চালো ঠিক আছে অলমোস্ট গোটেইখিনি আমি চালো কৰিছো এতিয়া ফাইনাল যোনটো আজি ক্লাছত আমি লেআউটৰ কিছুমান সেকশন চাম ৰেফাৰেন্স মেইলিং ইমানটা দৰকাৰ নহয় তোমালোকক এটো এডভান্স লেভেলত যাব লাগিব কামবিলাক কিছুমান কৰিব লাগিব তেতিয়া তোমালোকে এটো পাৰিবা ঠিক আছে মেইলিং আছে মেইলিং বিলাক ডিফাৰেন্ট হেৰি হয় ৰিভিউজ আছে ভিউজ মই দেখাইছো অলৰেডি ইয়াৰ ওপৰতো কিছুমান দেখাম ঠিক আছে সো এই দুটা ক্লাস লৈ প্লে কিবা ডাউট কিবা খুদিবলে জানিবলে এনিথিং লাষ্ট দুটা ক্লাসৰ সবৰে ক্লিয়াৰ আছে ফাৰ্স্ট ক্লাস আৰু সেকেন্ড ক্লাস নে কাবাৰ কিবা ডাউট আছে সো আমি মুভ কৰো তেনাহলে ঠিক আছে ওকে সো আজি আমি চাম লেআউট সো লেআউটত কি আছে আমি গোটেইখিনি হেৰি চাম সো ফাৰ্স্ট হৈ গল আমাৰ লেআউটৰ ফাৰ্স্ট যোনটো আছে হেতু হৈ গল আমাৰ থিম ঠিক আছে সো থিম মানে কি হৈ গল সো থিম মিন্স হৈ গল এটা প্ৰি ডিফাইন আকৌ এবাৰ মই কৈছো প্ৰি ডিফাইন মানে প্ৰিডিফাইন কাক কোৱা যায় অলৰেডি মাইক্ৰোসফট কিছুমান বনোৱা থাকে হেতু প্ৰিডিফাইন বুলি কয় ঠিক আছে মাইক্ৰোসফটত অলৰেডি কিছুমান থিমস বনোৱা আছে থিমস মিন্স হৈ গল যে লেআউট ঠিক আছে সো লেআউট ডকুমেন্টছৰ লেআউট কিমান ধুনিয়া হ'ব তাৰ আখৰ কি হ'ব কালাৰ কি হ'ব ব্যাকগ্ৰাউণ্ড কি হ'ব সো এটো অলৰেডি থাকে সো হেতু আমি থিম বুলি কওঁ সো ইয়াত বেলেগ থিমস বিলাক আছে ৰাইট যেতিয়া আমি আৰ্টিকলস বিলাক লিখিম লিখাৰ পিছত আমি হে থিমটো তাত ডিসাইড কৰি ল'ব পাৰিম যে কোনটো থিমত আমি কৰিব বিচাৰিছো ঠিক আছে সো আমি বেসিক্যালি থিমটো আগতে ডিসাইড কৰা নহয় ইয়াত তুমি বস্তুটো টাইপ কৰা ফাৰ্স্ট সো টাইপ কৰিলো তাৰ পিছত থিম হিচাপত তুমি বেলেগ ফন্ট আছে ডিজাইনস আছে হেবিলাক তুমি কৰি ল'ব পাৰিবা ঠিক আছে এইবিলাক তেতিয়া দৰকাৰ হয় যেতিয়া ধৰিলোৱা তোমাক আৰ্জেন্টলি কিবা এটা ডকুমেন্ট বিচাৰিছে যে এটা প্ৰজেক্ট বনাব বিচাৰিছে সো হেতু কাৰণে তেতিয়া তুমি ডাইৰেক্টলি এটো ইউজ কৰি ল'ব পাৰিবা ঠিক আছে সো আমি ইয়াত ডেপথত নাযাম কিয় কাৰণে তোমালোকে বেসিক শিকা নাই তো এতিয়া ডাইৰেক্টলি যদি প্ৰিডিফাইন টেমপ্লেটস বিলাকত যাও তেনহলে শিকিব নোৱাৰিবা সো এটো এডভান্স কে পিছত লাগিব যোনটো ৰেডিমেড পোৱা যায় বাট আমি ৰেডিমেডৰ ওপৰত কাম নকৰো আমি নিজে বস্তুবিলাক নিজে ডিজাইন কৰিম নিজে বনাম ঠিক আছে সো তাত কালাৰস বিলাক থাকে এতিয়া সে সাপোজ মই কেটামান আৰ্টিকলস লিখি লওঁ ঠিক আছে ওকে সো এইবিলাক ফন্ট যোনখিনি হেৰি আছে ইয়াত ডিজাইনস বিলাকৰ থাকে এটো এডভান্স লেভেলত এতিয়া আমি চাব পাৰিম ইয়াত এফেক্টস বিলাক থাকে বেলেগ হেৰি সো এটো ইমানটা দৰকাৰ নাই আমাক এতিয়া ফাৰ্স্ট সেকেন্ড আমি চাম ইয়াত মাৰ্জিন যিকোনো ডকুমেন্টৰ সবতকে বেছি ইম্পৰ্টেন্ট ঠিক আছে আৰু ম্যাক্সিমামে কিন্তু মাৰ্জিন লৈ প্লে ভুল কৰে কিয় কাৰণে আমি যেতিয়া প্ৰিন্ট কৰোতে কিছুমান আধা ডকুমেন্টস আহে আধাখিনি নাহে হেতু হৈ গল মাৰ্জিনৰ কাৰণে মাৰ্জিন মিন মানে কি হৈ গল সো মাৰ্জিন কি হয় সো মাৰ্জিন তোমালোকে এই পোৰশনটো দেখিছা না হ্যাঁ এই পোৰশনটো আমি মাৰ্জিন বুলি কওঁ এই যোনটো গ্যাপ দেখিছা ইয়াত লেফট সাইডে গ্যাপ আছে টপ আছে ৰাইট সাইডে আছে ৰাইট আৰু যদি মই তলত চাওঁ বটমতো গ্যাপ থাকে সো এই গ্যাপটোকে আমি মাৰ্জিন বুলি কওঁ আমি যেতিয়া এক্সামস বিলাকতো আমি দেখিছা কোৱেশ্চন পেপাৰ লওঁ কোৱেশ্চন পেপাৰটো আমি অকমান ভাঁজ কৰি দিওঁ লেফট হ্যান্ড সাইডে কৰিছানে কোনে কৰিছা কোৱেশ্চন পেপাৰটো অকমান ভাঁজ কৰি দিওঁ ওপৰৰ পৰা অকমান ভাঁজ কৰি দিওঁ ঠিক আছে তাৰ পিছত নহলে স্কেল দি প্লে লাইন টানি লওঁ তাৰ মাজত আকৌ লিখো ঠিক আছে হে ভাঁজ যোনটো কৰিছো হেতুকে মাৰ্জিন বুলি কয় আৰু মাৰ্জিন বহুত ডিফাৰেন্ট টাইপছৰ থাকে তুমি নিজে এটো হৈ গল যে এটা নরমাল মার্জিন
ঠিক আছে আৰু কিছুমান মাৰ্জিন আছে তুমি নিজে বনাই ল'ব পাৰিবা যেনেকৈ ইয়াত তুমি মাৰ্জিনত যেতিয়া ক্লিক কৰিবা এইটো নৰ্মেলত আছে নেৰো আছে সো নেৰো যদি এতিয়া এইটো চোৱা এটা তোমালোকৰ ইমানখিনি মাৰ্জিন আছে এতিয়া যদি মই নেৰো ক্লিক কৰো কি হৈছে মাৰ্জিনটো বাঢ়িলে না কমিলে কমিলে ঠিক আছে মাৰ্জিন এতিয়া কম হৈ গ'ল সব সাইডে ঠিক আছে সো এইটো মাৰ্জিন কম হৈ গ'ল তো এৰিয়াটো ডাঙৰ হৈ গ'ল সো এইবিলাক প্ৰি ডিফাইন্ড মাৰ্জিন আছে বাট কিছুমান ক্ষেত্ৰত আমি ইয়াত কাস্টম মাৰ্জিনো কৰি ল'ব পাৰোঁ কাস্টম মাৰ্জিনটো ক্লিক কৰিলে তোমালোকে ইয়াত নিজে মাৰ্জিনবিলাক দিব পাৰিবা যেনেকৈ টপ হৈ গ'ল টপৰ মাৰ্জিন কিমান থাকিব টপ মিন্স এই এৰিয়াটো ঠিক আছে লেফ্ট এইটো সাইডে ৰাইট এইটো সাইডে ৰাইট সো বটম একদম তলত হৈ গ'ল সো ইয়াত তোমালোকে সেই মাৰ্জিনটো ইয়াত দিব পাৰিবা এতিয়া টপত আমাৰ কিমান মাৰ্জিন আছে এইটো চেয়াৰ লৈ লোৱা এইটো চেয়াৰ লৈ লোৱা সো টপত আমাৰ কিমান মাৰ্জিন আছে 2.54 সেন্টিমিটাৰ লেফ্টত কিমান আছে বটমত কিমান আছে লেফ্টত কিমান আছে ঠিক আছে সো ইমান জায়গা আমি এৰি দিছো সো হেতু হেৰি কোৱা যায় ঠিক মাৰ্জিনৰ তলত আমাৰ কিমান কি লিখা আছে আচ্ছা মাৰ্জিনটো ফাৰ্স্ট চেছ কৰি লওঁ এইটো মাৰ্জিন হৈ গ'ল ক্লিয়াৰ হৈ গ'ল মাৰ্জিনটো বুজিলা যে মাৰ্জিনটো কিয় দৰকাৰ আৰু মাৰ্জিনটো কেনেকৈ আমি কমাব আৰু বঢ়াব পাৰোঁ ঠিক আছে ম্যাক্সিমাম জায়গাত এইটো প্ৰবলেমটো আহে ম্যাক্সিমাম জায়গাত কিয় কাৰণে মাৰ্জিনটো ক্লিয়াৰ নাথাকিলে আমাৰ কি হয় যে ডকুমেণ্টটো ফুল প্ৰিণ্ট নহয় আধা প্ৰিণ্ট থাকে আধাটো নাহে ঠিক আছে আৰু দেখিবলৈ বহুত বেয়া হয় ঠিক আছে সো মাৰ্জিন ক্লিয়াৰ মাৰ্জিন আমি পেপাৰ হিচাপতো দিব পাৰোঁ লেআউট হিচাপত দিব পাৰোঁ বাট ইমান নেচেচাৰি নহয় আমি মাৰ্জিনটো জাষ্ট বেচিকটো বুজিলে হৈ গ'ল যে মাৰ্জিনটো ইয়াৰ পৰাই আমি গোটেইখিনি ক্যালকুলেট কৰোঁ দেন আমাৰ ওচৰত আহিলে ওৰিয়েণ্টেশ্যন হোৱাট ইজ ওৰিয়েণ্টেশ্যন ওৰিয়েণ্টেশ্যন মিন্স হৈ গ'ল এতিয়া তোমালোকে যদি মই A4 সাইজ পেপাৰ দিওঁ সো A4 সাইজত এইটো দেখিবলৈ কেনেকাকৈ আছে দীঘলীয়াকৈ আছে নে বহলকৈ আছে দীঘলকৈ আছে যেনেকৈ তোমাৰ চাওঁ বহিটো সো পেজটো এনেকুৱা ধৰণৰ আছে ৰাইট আমি এনেকুৱা ধৰণৰ পেজত আমি লিখি আছোঁ সো এইটো আমি কি বুলি ক'ম তেনেহ'লে পোৰ্ট্ৰেইট মোডত আছে কি মোডত আছে তো এইটো ওৰিয়েণ্টেশ্যনটো কনফিউজ নহ'বা এক্সামত যদি আহে ওৰিয়েণ্টেশ্যন হোৱাট ইজ ওৰিয়েণ্টেশ্যন বা হাউ মেনি টাইপছ অফ ওৰিয়েণ্টেশ্যন তেনেহ'লে আমাৰ কি কি থাকিব এটা পোৰ্ট্ৰেইট আৰু এটা এতিয়া লেণ্ডস্কেপটো কি হ'ব শুই যোৱাটো ঠিক আছে এইটো লেণ্ডস্কেপ হৈ গ'ল সো এনেকুৱাকৈ কিছুমান ডকুমেণ্টছো লিখা যায় ৰাইট আমি ডকুমেণ্টছটো এনেকৈও লিখিব পাৰোঁ এনেকৈও লিখিব পাৰোঁ সো যদি এনেকৈ লিখোঁ তেনেহ'লে আমাৰ পোৰ্ট্ৰেইট হৈ গ'ল আৰু যদি এনেকৈ লিখোঁ তেনেহ'লে কি হ'ব আমাৰ লেণ্ডস্কেপ হ'ব দ্যাট মিন্স আমি যেতিয়া প্ৰিণ্ট কৰিম লিখাটো ইয়াত এনেকৈ আহিব ঠিক আছে সো এইটো আমি আগতীয়াকৈ ডিফাইন কৰি লৈ পেলাই চাই ল'ব পাৰি যে ওৰিয়েণ্টেশ্যনটো আমি লেণ্ডস্কেপ বিচাৰিছোঁ নে পোৰ্ট্ৰেইট বিচাৰিছোঁ এতিয়া যদি এইটো মই ভিউত যদি চাওঁ ৰাইট এটা দেখা পাইছা এইটো কিহত আছে পোৰ্ট্ৰেইট মোডত যদি লেণ্ডস্কেপ মোড কৰোঁ দেখিলা ক্লিয়াৰ সো এইটো পোৰ্ট্ৰেইট আৰু লেণ্ডস্কেপ মোড হৈ গ'ল নেক্সট আমি যদি চাওঁ নেক্সট আমাৰ কি আছে সাইজ সো সাইজ আমাৰ বহুত ডিফাৰেণ্ট টাইপছৰ সাইজবিলাক থাকে লেটাৰ সাইজ থাকে লিগেল সাইজ থাকে A5 থাকে A4 থাকে B5 থাকে আৰু কিছুমান আমাৰ ইঞ্চিজত বেলেগকৈ থাকে সো মোষ্ট পপুলাৰ সাইজবিলাক যোনটো নামত দিয়া থাকে A4 হৈ গ'ল A5 লিগেল বা লেটাৰ সাইজ বা B5 সবতকৈ বেছি পপুলাৰ কোনটো আছে A4 কোনটো হয় A4 যোনটো আমি জেৰক্স কৰিবৰ কাৰণে বা প্ৰিণ্ট কৰিবৰ কাৰণে সাধাৰণতে যোনটো পাওঁ বহিটো হেতু আমাৰ A4 সাইজ হয় ঠিক আছে লিগেল আৰু লেটাৰ সাইজটো কি হয় A4তকৈ কি হ'ব হে সৰু হ'ব
এইটো হ'ল 21 সেন্টিমিটাৰ এইটো হ'ল 21.59 সেন্টিমিটাৰ তো সৰু নে ডাঙৰ হা তো ডাঙৰ হয় এইটো ঠিক আছে আৰু বহলটো চোৱা যোনটো লেন্থ আৰু ব্ৰেথ হয় না এতিয়া তুমি এইটো চোৱা 29.7 সেন্টিমিটাৰ ইয়াত কিমান আছে চেয়াৰ এটা লৈ না হা ঠিক আছে আৰু ইয়াত চোৱা লেটাৰটো সেম সো 8.5 to 11 inches এইটো 8.5 to 14 inches ঠিক আছে সো ঠিক আছে সাইজ তো আমার কারণে কিয় ইম্পর্টেন্ট সাইজ তো কিয় ইম্পর্টেন্ট এক্স্যাক্টলি প্রিন্ট করা সময়ত যদি আমি সাইজটো আগতীয়াকৈ ডিফাইন নকৰোঁ সো তেনেহ'লে কি হ'ব কিছুমান আখৰ আহিব কিছুমান নাহিব ৰাইট এতিয়া ধৰি লোৱা আমাৰ এখন বহি এইটো এটা বহি আছে এইটো কিন্তু A4 সাইজ নকয় A4 সাইজতকৈ সৰু হয় A4 সাইজ আছে নেকি কাৰোবাৰ ওচৰত নাই ন তোমাৰ চাওঁ তোমাৰ A4 নিচিনা লাগিছে হা ৰাইট ওকে হা এইটো A4 ঠিক আছে এতিয়া চোৱা যদি মই সাইজটো এইটো কিন্তু ম্যাক্সিমামে ভুল কৰে হা এইটো ক্ষেত্ৰটো ভুল হয় যে যেতিয়া তোমালোকে মাইক্ৰসফট ওয়াৰ্ডটো খুলিবা লগে লগে এই ডকুমেন্টটো আহি যাব ধাৰাধাৰ আমি টাইপ কৰা আৰম্ভ কৰি দিওঁ ঠিক আছে ফৰ এক্সাম্পল সে এই ডকুমেন্টটো যদি এইটো সাইজত আছে আৰু সাইজটো আমি চেক কৰি পেলাই চোৱা নাই তেনেহ'লে আমাৰ পেজটো যোনটো আছে প্ৰিন্টাৰত যোনটো পেজ আছে হেতুটো A4 আছে এতিয়া ইয়াত মই টাইপ কৰিছো ইমান কোন আৰু A4 সাইজত ইমানখিনি জায়গা অলৰেডি খালি আছে সো দ্যাট মিন্স প্ৰিন্ট কৰা ইয়াত তোমালোকে দেখিছা যে মাৰ্জিন এৰিছিলা জাস্ট অনলি ধৰি লোৱা 0.5 সেন্টিমিটাৰ 0.5 0.5 0.5 সো জায়গা ইমানটো থাকিব লাগে তো ইমানটো জায়গাৰ লগত আকৌ ইমানটো জায়গা অলৰেডি আছে এইটো সাইজত তো ইমান জায়গা খালি থাকিব সো দেখিবলৈ বড় অদ্ভুত লাগিব ঠিক আছে সো হে কাৰণে এই সাইজটো চেক কৰা বহুত দৰকাৰ আদারওয়াইজ আৰু এটা থাকে সে সাপোজ মই ধৰি লৈছো এইটো A4 হয় সো সাধাৰণতে ডকুমেন্ট যদি আমি অন কৰো তো A4 ত থাকে A4 ত মই টাইপ কৰিলো আৰু ক'বাত ক্যাফেত বা বাহিৰত গৈ প্লে আমি লিগ্যাল সাইজ বা লেটাৰ সাইজত আমি প্ৰিন্ট কৰিব বিচাৰিছো সো ডকুমেন্ট তোমালোকে এইটো পেজৰ সাইজত লিখিছিলা লেকিন কিন্তু তোমাৰ লিগ্যাল বা লেটাৰ সাইজটো এইটো হয় এটা ইয়াত যদি প্ৰিন্ট কৰা তেনেহ'লে কি হ'ব যে আধা বস্তুটো নাহিবই ইয়াত ঠিক আছে কিয় কাৰণে তুমি লিখিছিলা সে সাপোজ এটুত লিখিছিলা এতিয়া ইয়াত তুমি প্ৰিন্ট কৰিছা সো ইমানখিনি লৈকে বস্তু আহিব আৰু ইমানখিনি লৈকে নাহিব ৰাইট হে কাৰণে আমি সদায় সাইজটো আগতে চাই ল'ব লাগে যে আমাৰ সাইজটো যোনটো আমি প্ৰিন্ট কৰিম যদি প্ৰিন্ট কৰিব বিচাৰিছা তেনেহ'লে সাইজটো তাৰ লগত কি হ'ব লাগিব সেম এক্স্যাক্টলি হ'ব লাগিব ঠিক আছে সেম সাইজত আমি কৰিব লাগিব আদারওয়াইজ আমি ইয়াত নিজে নিজৰ সাইজ বিলাকো বনাই ল'ব পাৰো প্ৰত্যেকটা অপচনতে আমাৰ থাকে যে উইথ আৰু হাইট ইয়াত যোনটো আছে আমি ইনক্ৰিজ বা ডিক্ৰিজ কৰি ল'ব পাৰো ঠিক আছে সো সোর্স যোনটো আমি বনাই আছো বা ডকুমেন্ট যোনটো আমি বনাই আছো হেতুত সাইজ বহুত ইম্পৰ্টেন্ট ৰোল প্লে কৰে ঠিক আছে এতিয়া কিছুমান বহি দেখিছা সৰু থাকে কিছুমান বহি ডাঙৰ থাকে সো আমি তাত যদি ডিজাইন এটা যদি নহয় তেনেহলে আখৰ আইদাৰ বহুত সৰুকে আহিব নহলে আধা কাটাকে আহিব ঠিক আছে ক্লিয়াৰ সাইজটো ক্লিয়াৰ সবৰে ওকে নেক্সট আমাৰ সত আহিলে কি আছে নেক্সট টু columns ঠিক আছে সো columns টু কি সো columns যদি এতিয়া বাই ডিফল্ট কি আছে কলম 1 এটাই কলম আছে এতিয়া যদি মই কলম 2 কৰি দিও কি হল দুটা হৈ গল রাইট দুটা কলম হৈ গৈছে সো কলম তো কাম কেনেকে কৰে যেতিয়া আমি ইয়াত কিবা এটা টাইপ কৰো সো হি ইমানটো জায়গা লব আৰু জায়গাটো ইমানটো লোৱাৰ পিছত যেতিয়া টাইপ কৰি কৰি গৈ থাকিব ইয়াত যেতিয়া শেষ হৈ যাব
ইয়াৰ পিছত নেক্সট ক'ত যাব সেম পেজতে সেকেন্ড কলমত যাব ৰাইট সো ইয়াৰ বেস্ট এক্সাম্পল ক'ত দেখা এটো match the following na newspaper saba jeta newspaper thakibo tat saba columns bilak teneke ase ami jeta pohu etu side pohilo tar pisot akko next news pohibo karone tar thik side ot jonto ase tat poha jay so newspaper ot maximum eneke bonwa jay ba magazine oto saba jay eneko structure thake thik ase এতিয়া সেই সাপোজ ইয়াত কেটা কলম আছে এতিয়া সেই সাপোজ মোৰ বসে কৈছে যে তিনটা কলম লাগিব সো আমাৰ সত অপচন আছে তো এটো তিনটা কলম ক্লিয়ার তো আমি তিনটা কলমত ধুনিয়াকে আমাৰ স্ট্ৰাকচাৰ আহি গল ধুনিয়াকে আমি হেৰি কৰিব পাৰো ঠিক আছে সো এটো তিনটা কলম হৈ গল ক্লিয়ার কলম ঠিক আছে আচ্ছা কলমত আৰু এটা বস্তু আছে লেফট হোৱাট ইজ লেফট এতিয়া কোৱা কি হৈছে কি লাগিছে দেখিবলে কলম কেটা আছে দুটা কলম আছে বাট আর দে ইকুৱেল সাইজত নাই সো কিছুমান আমি ম্যাগাজিন বিলাকত দেখা পাম এটো বিশেষকে ম্যাগাজিন বিলাকত থাকে নিউজপেপাৰত অলপমান কম থাকিব বাট ম্যাগাজিন স্টুডেন্ট ম্যাগাজিনস যোনখিনি থাকে সো তাত আমি দেখা পাম যে লেফট হ্যান্ড সাইডে যেটো মই সিলেক্ট কি কৰিছিলো লেফট সিলেক্ট কৰিছিলো সো লেফট হ্যান্ড সাইডৰ যোনটো আছে ইয়াৰ যোনটো স্পেস আছে মানে সাইজ আছে ঠিক আছে এরিয়া যোনটো আছে এরিয়া अराउंड approximately ধৰি লোৱা 25% বা 30% থাকিব rest of the 70% ডাঙৰ সাইজত থাকিব সো লেফট এরিয়াটো কম সাইজৰ থাকিব আৰু সেকেন্ড যোনটো কলম আছে এটো বেছি স্পেসৰ থাকিব ঠিক আছে সো এটো বিশেষকে আমাৰ ম্যাগাজিন বিলাকত বনোৱা যায় তেনেকুৱা ঠিক আছে বা ওয়েবসাইটস যোনখিনি আছে তাত এনেকে বনোৱা যায় সো ইয়াৰ যদি মই ৰিভার্স কৰিব বিচাৰো ৰিভার্স কি হ'ব লেফটৰ ৰিভার্স কি হ'ব সো এটো রাইট ক্লিয়ার এতিয়া ইয়াত তোমালোকে হেৰিও কৰিব পাৰা ইয়াত আৰ্টিকেল লিখিছা ইয়াত ইমেজ এটা দি দিলা ঠিক আছে সো ইমেজ দি প্লেও তাত কামটো কৰিব পাৰা মানে তেতিয়া ধুনিয়া দেখা যায় ঠিক আছে কেতিয়াবা ব্ৰাউচাৰ জানানে শুনিছা ব্ৰাউচাৰ লিফলেট ঠিক আছে এই যেতিয়া মল বিলাকত যোৱা বা তোমালোকে হেৰি বজাৰত যেতিয়া যোৱা হাতত কেতিয়াবা এডভাৰটাইজমেন্টস বিলাক দি দিয়া নহয় এ ফৰ্স এনেকে হেৰি তাত তো তাত চাবা এনেকুৱা ধৰণৰ ডিজাইন বিলাক কিছুমান হেৰি থাকে ৰাইট সো তাত এনেকুৱা ধৰণৰ হেৰি বনোৱা যায় ক্লিয়াৰ হৈছে সকল সবৰে ক্লিয়াৰ হৈছে এটো ঠিক আছে সো কলামস এইকেইটা ইম্পৰ্টেন্ট কেইটা লিখি লোৱা তোমালোকে ঠিক আছে যেনেকে মাৰ্জিন হৈ গল মাৰ্জিন ক্লিয়াৰ হৈ গল ওৰিয়েন্টেশন কোড পাবা পেজ লেআউটৰ ভিতৰত পাবা ওৰিয়েন্টেশন সাইজ ঠিক আছে নহলে থাক এতিয়া নালাগে তোমালোকে ৰেকৰ্ডিংছ আছে তাপা চাই লব পাৰিবা ঠিক আছে বাট মনত ৰাখিবা আজি ক্লাছত কি ইম্পৰ্টেন্ট হেৰি হৈছে ঠিক আছে নেক্সট আমি চাম কি ওপৰত আছে ব্ৰেক ঠিক আছে সো ব্ৰেক মানে কি হ'ব এতিয়া সোৱা যেনেকৈ সাপোজ মই এটো ফাৰ্স্ট প্যাৰাগ্ৰাফ এটো সেকেন্ড প্যাৰাগ্ৰাফৰ মই লাষ্ট লাইনত কাৰ্সৰটো ৰাখিছো এতিয়া ইয়াত যদি মই ব্ৰেক কৰিব বিচাৰো সো এটো মই পেজ ব্ৰেক কৰি দিব পাৰো ঠিক আছে দ্যাট মিন্স ইয়াপা ভাগ হৈ গল এটো ওপৰৰ পেজত থাকে মানে কারেন্ট পেজত থাকিব বাকিখিনি আমাৰ কিহত পেজত আহিব নেক্সট পেজত আহি যাব ক্লিয়াৰ সো এটো পেজ ব্ৰেক হৈ গল আৰু অপশনস আছে ব্ৰেকত কলম সো কলম নিচনাকে আছে সো দ্যাট মিন্স এটা ইয়াত কি হৈছে মই কলম কৰাৰ লগে লগে ইয়াৰ যোনখিনি স্পেস আছে তলত এখিনি খালি হৈ যাব খালি হৈছে না নাই ইয়াৰ তলত একো নাই আৰু নেক্সট স্টার্ট হৈ যাব কোপা যোনটো সাইডত কলমটো আছে তাৰ পা স্টার্ট হৈ যাব সো দুটা ডিফারেন্সটো দেখিলে এটা ডিফারেন্সটো হৈ গৈছে যে জোপা মই কাৰ্সৰটো ৰাখিছো
তাৰ পিছৰ পৰা এন্টায়াৰ গোটেই ডকুমেণ্টটো যিখিনি লিখিছিলোঁ আমি সেইটো আমাৰ নেক্সট